অসম আৰক্ষী ABUB ফিজিকেলৰ সেকেন্ড কাট অফ লিষ্ট মাৰিব নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যোৱাকালি অসম আৰক্ষীৰ যিটো ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টখন ওলোৱাৰ পাছতে আপোনালোকৰ বহুতো ল'ৰা-ছোৱালী আপোনালোকৰ বহুদিনীয়া যিটো সপোন, সেই সপোনটো আপোনালোক কলিতে মৰহি গৈছে। 4-5 বছৰ কষ্ট কৰি আপোনালোকৰ যিটো সপোন দেখিছিল, সেই সপোনটো তেওঁলোকৰ মৰহি গৈছে। এতিয়া আপোনালোকৰ যোৱাকালি অসম আৰক্ষীৰ যিটো ফিজিকেল কাট অফ লিষ্ট, সেই ফিজিকেল কাট অফ লিষ্টটোক লৈ আপোনালোকৰ প্ৰায়খিনি কেণ্ডিডেটে সেই কাট অফ লিষ্টক লৈ সন্তুষ্ট নহয়, কিয়নো আপোনালোকৰ যিটো কাট অফ লিষ্টটো বহুত হাই গৈছে। এতিয়া আপোনালোকৰ প্ৰথম কম আপোনালোকৰ যিটো কাট অফ লিষ্টটো হাই যোৱাৰ কিছুমান কাৰণ। এতিয়া আপোনালোকৰ যিসকল ল'ৰা-ছোৱালীয়ে দৌৰি থাকে, আপোনালোকৰ যেতিয়া আপোনালোকে হয়তো প্ৰথমতে জানে যে এতিয়া আপোনালোকে 2022 চন বা 2021 চনত যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হৈছিল, তেতিয়া আপোনালোকৰ গাঁওখনত ল'ৰা দৌৰিছিল 1 বা 2টা, কিন্তু আজি সেই এখন গাঁৱতে যাওক, আপোনালোকৰ সেই গাঁওখনত ল'ৰা দৌৰিছে আপোনালোকৰ 40টা 50টা। কিন্তু তেতিয়া আপোনালোকৰ যেতিয়া 1 বা 2টা ল'ৰা গাঁওখনত দৌৰিছিল, তেতিয়া আপোনালোকৰ গাঁওখনৰ ল'ৰাৰ সংখ্যা বেছি আছিল, বা এতিয়া গাঁওখনৰ ল'ৰাৰ সংখ্যা বেছি হৈ যোৱা নাই, তেতিয়াও আপোনালোকৰ ল'ৰাৰ সংখ্যা বেছি আছিল, কিন্তু তেওঁলোকে দৌৰা নাছিল। কিন্তু যেতিয়া আপোনালোকৰ গাঁৱত 1 বা 2টা ল'ৰাই চাকৰিটো পাই গ'ল, তাকে দেখি আপোনালোকৰ বহুখিনি ল'ৰাই আপোনালোকৰ ফিল্ডলৈ ওলাই গৈছে। সেইবাবে আপোনালোকৰ যিটো কাট অফটো হাই গৈছে। তাৰপিছত আপোনালোকৰ হয়তো সকলোৱে জানে কিছুমান এনেকুৱা কেণ্ডিডেটছে তেওঁলোকে আপোনালোকৰ প্ৰথম অসম আৰক্ষী যিটো আপোনালোকৰ 9000 প্ৰায় 9000 পোষ্ট আছিলে, সেইটোতো ইণ্টাৰভিউ দিছে। তাৰপিছত আপোনালোকৰ 2100 কিমানটা পোষ্ট আছিলে, তাতো ইণ্টাৰভিউ দিছে। তাৰপিছত আকৌ কামাণ্ডোটো দিছে, আকৌ ফৰেষ্টতো দিছে, তেওঁলোকে কিবা কাৰণত চাকৰি পোৱা নাই। সেইসকলো তেতিয়াৰ পৰাই দৌৰি আছে। সেইসকল আপোনালোকৰ কিমান আপোনালোকৰ দৌৰাত এক্সপাৰ্ট হৈ গৈছে, আপোনালোকে নিজে ভাবি চাওক। তেওঁ 5টা 6টা আপোনালোকৰ ইণ্টাৰভিউ মাৰিছে, তেওঁ কিমান এক্সপিৰিয়েঞ্চ আছে, সেইফালৰ পৰাও তেওঁ আগবাঢ়িছে। আপোনালোকৰ সেইবাবে আপোনালোকৰ যিটো কাট অফটো অলপ হাই গৈছে। তাৰপিছত আৰু বহুতো এনেকুৱা হৈছে যে আজিকালি আপোনালোকৰ কিছুমান আপোনালোকৰ একাডেমি হৈ গৈছে, আপোনালোকৰ একাডেমি টাইপত হৈ গৈছে। আপোনালোকৰ বহুতো ল'ৰা-ছোৱালী আপোনালোকৰ 200-300 তেনেকৈ ল'ৰা গোটাই আপোনালোকৰ এজন ফিজিকেল ট্ৰেইনাৰে আপোনালোকৰ ট্ৰেইনিং দিছে যে ৰানিং স্পীডটো কেনেকৈ বঢ়ায় বা ৰানিং ষ্টেমিনা কেনেকৈ বঢ়ায়। সেইবাবে আপোনালোকৰ তেওঁলোকে আপোনালোকৰ যিদিনা ইণ্টাৰভিউ এটা ভাল মাৰ্ক উঠাইছে, সেইবাবে কিন্তু কাট অফ মাৰ্কটো বেছি গৈছে। এতিয়া আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে আপোনালোকৰ অসম আৰক্ষী সেকেন্ড কাট অফ লিষ্ট ওলোৱাৰ চান্স বহুত বেছি কম, কিয়নো আপোনালোকৰ কাট অফটো হাই গ'ল বুলি আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট নামাৰে। আপোনালোকৰ হয়তো সকলোৱে জানে এইবাৰ আপোনালোকৰ কেণ্ডিডেট বেছি, সেইবাবে আপোনালোকৰ কাট অফটো বেছি গৈছে। আপোনালোকৰ ইয়াত কাট অফ লিষ্ট মৰা সেকেন্ড অপশ্যন আপোনালোকৰ খুব বেছি কমি আছে। আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট আহিব বুলি আপোনালোকে আশা কৰি থাকি ইমান মোৰ মতে লাভ নহ'ব, কিয়নো আপোনালোকৰ সেকেন্ড কাট অফ লিষ্ট মৰাৰ আশা খুবেই কম। আপোনালোকে মন বেছি বেয়া নকৰিব। মোৰ নিজে যিটো আপোনালোকৰ কাট অফ লিষ্ট, সেই কাট অফ লিষ্টটো চাই মোৰ নিজৰে বেয়া লাগিছে। আপোনালোকৰ বহুত বেছি কষ্ট কৰি থকা ল'ৰাই আপোনালোকৰ এইবাৰ ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। আপোনালোকৰ 33+ মাৰ্ক পোৱা ল'ৰাই আপোনালোকৰ ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। তাৰপিছত আপোনালোকৰ 34 মাৰ্কছ পাই আপোনালোকৰ কিছুমান ছোৱালী ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই। যিসকল ল'ৰা-ছোৱালী আপোনালোকৰ দৌৰি থাকে, সেইসকলে আপোনালোকক অনুভৱ কৰিব পাৰে 32-33 মাৰ্কছটো কিমান বেছি মাৰ্ক। এনেই আপোনালোকৰ 2-3 দিন ফিল্ডলৈ গৈ আপোনালোকে কৰিব পাৰে বা 32-33 মাৰ্কছটো সহজ, কিন্তু আপোনালোকৰ যিসকল ল'ৰা-ছোৱালীয়ে আপোনালোকৰ দিনে ৰাতিয়ে কষ্ট কৰি আপোনালোকৰ 33 মাৰ্কছ পায়ো আপোনালোকৰ ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই, সেইসকল আপোনালোকৰ কপালখন বহুত বেছি বেয়া। তেওঁলোকৰ আপোনালোকৰ কপাল বেয়া কাৰণে তেওঁলোকে ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই বুলি নিজে ভাবি লওক। কিয়নো আপোনালোকৰ হয়তো সকলোৱে জানে 2022 চনত যেতিয়া আপোনালোকৰ যিটো কাট অফ লিষ্টটো চাওক, 2021 চনৰ আপোনালোকৰ কাট অফ লিষ্টটো চাওক, বা আপোনালোকৰ 2023 চনৰ যিটো কাট অফ লিষ্ট, সেই কাট অফ লিষ্টলৈকে চাওক, আৰু কাট অফ কিমান কম আছিল। কিন্তু আপোনালোকৰ যোৱাকালি আপোনালোকৰ 12 মাৰ্চৰ যিটো কাট অফ লিষ্ট, সেইটো মিলাই চাওক, আপোনালোকৰ আকাশ পাতাল পাৰ্থক্য। গতিকে আপোনালোকৰ কম্পিটিশ্যন বেছি, সেইবাবে আপোনালোকৰ যিটো কাট অফ মাৰ্কটো বেছি গৈছে। বেয়া লাগিছে, কিয়নো আপোনালোকৰ ইমান দিনে ৰাতিয়ে কষ্ট কৰি আপোনালোকৰ ইণ্টাৰভিউ দিনা আপোনালোকৰ বোকাত দৌৰিও তেওঁলোকে 32 বা 31 মাৰ্কছ পোৱাটো ইমান সহজ কথা নহয়। আপোনালোকৰ এজন ল'ৰাই আপোনালোকৰ 3200 মিটাৰ 14 মিনিটত কমপ্লিট কৰাটোৱে বহুত কষ্ট কাম। তেনেস্থলত তেওঁ যেতিয়া আপোনালোকৰ 12 মিনিট বা 12 মিনিটৰ ওচৰে পাজৰে দৌৰিও যেতিয়া আপোনালোকৰ তেওঁ ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই, তেওঁ বহুত দুখী হয়, তেওঁ বহুত আনলাকি হয়। সেইবাবে আনলাকি কৈছোঁ,
কাৰণ ইমান এটা ভাল মাৰ্ক পাই যেতিয়া ৰিটেন টেষ্টত বহিবলৈ পোৱা নাই তেওঁক আনলাকিয়ে হ'ব কিয়নো আপোনালোকৰ হয়তো সকলোৱে জানে আপোনালোকৰ 2022 চনত আপোনালোকৰ যিটো নিযুক্তি হৈ গ'ল তাত আপোনালোকৰ এনেকুৱা মানুহ আছে আজি বৰ্তমান চাকৰি কৰি আছে আপোনালোকৰ 26, 27 বা 24 মাৰ্কছ হৈ তেওঁ আজি চাকৰি কৰিছে কিন্তু আজি এজন কেণ্ডিডেটে আপোনালোকৰ 33, 32 বা 34 মাৰ্কছ হৈ ৰিটেন টেষ্টত বহাৰ সুবিধা নাপায় গতিকে আপোনালোকৰ কম্পিটিশ্যন আজিকালি বেছি আপোনালোকৰ আগতে ইণ্টাৰভিউ কেণ্ডিডেট কম আছিল কম্পিটিশ্যন কম আজিকালি আপোনালোকৰ কেণ্ডিডেট বেছি কম্পিটিশ্যন বাঢ়ি গৈছে সেইবাবে আপোনালোকৰ যিটো কাটঅফ মাৰ্কটো বাঢ়ি গৈছে তাতোতকৈ আপোনালোকৰ কিছুমান ভাবিবলগীয়া কথা আপোনালোকৰ 200 মিটাৰ ট্ৰেক আপোনালোকৰ যিটো যোৰহাটৰ আপোনালোকৰ ট্ৰেকটো সেই ট্ৰেকটো 200 মিটাৰ আপোনালোকৰ মাজুলী যিখিনি কেণ্ডিডেট তেওঁলোকৰ ইণ্টাৰভিউ হৈছিলে যোৰহাটত এতিয়া আপোনালোকৰ মাজুলীত জেনেৰেল কেণ্ডিডেটৰ আপোনালোকৰ কাটঅফ গৈছে মেল কেণ্ডিডেটৰ 33.78 ভাবি চাওক 200 মিটাৰ ট্ৰেকতে যদি 33.78 কাটঅফ যাবলগীয়া হয় তেন্তে আপোনালোকৰ কেনেকুৱা এটা অৱস্থালৈ গৈ আছে আপোনালোকৰ 400 মিটাৰ ট্ৰেকত যদি 33+ কাটঅফ যায় অলপ শুনিবলৈ ভাল কিন্তু 200 মিটাৰ ট্ৰেকত যদি 33.78 কাটঅফ যাব পাৰে আপোনালোকক বিশ্বাস কৰিবলৈ বহুত টান হৈছে কিয়নো আপোনালোকৰ আজিকালি ইমানেই কম্পিটিশ্যন যে 33.78 মাৰ্কছতকৈ বেছি পোৱা কেণ্ডিডেট বাঢ়ি গৈছে কেৱল আপোনালোকৰ যিটো কাটঅফটো বাঢ়ি গৈছে গতিকে বহুত বেছি দুখ লাগিছে ল'ৰা ছোৱালীসকললৈ তেওঁলোকে দুখ প্ৰকাশ কৰিছে আপোনালোকৰ মনটো ভাঙি দি দিব আপোনালোকক এটাই ক'ব পাৰোঁ আপোনালোকে আকৌ ভালদৰে কষ্ট কৰক আপোনালোকৰ যি অলপমান কমিলে সেইখিনি আকৌ নেক্সটত পূৰাবলৈ চেষ্টা কৰক আপোনালোকে নাভাবিব যে অহাবাৰলৈ কাটঅফ মাৰ্ক কমি যাব কাটঅফ মাৰ্ক বাঢ়ি যাব দিনে দিনে কম্পিটিশ্যন বাঢ়ি গৈছে গতিকে আপোনালোকক এটাই কওঁ ভালদৰে কষ্ট কৰক আপোনাৰ কপালত যিটো লিখা আছে সেইটোৱে হ'ব কি ঠিক আপোনালোকক ভগৱানে পৰীক্ষা কৰি চাব পাৰে আপোনালোকে কিজানি ইয়াতকৈ এটা ভালো পাব পাৰে গতিকে হাৰ নামানিব জীৱনত কেতিয়াও হাৰ নামানিব ভালদৰে কষ্ট কৰি থাকক নিজৰ যিখিনি কৰিবলগীয়া সেইখিনি কৰি থাকক আৰু লগতে আপোনালোকৰ কিছুমানৰ আপোনালোকৰ এনেকুৱা হৈছে বয়সখিনি পাৰ হৈ গৈছে গতিকে আপোনালোকে বেছি অপেক্ষা কৰি নাথাকিব আপোনালোকে ভালদৰে কৰি যাওক লগতে আপোনালোকৰ কিবা এটা ছেকেণ্ড অপশ্যন আগবঢ়াই দিয়ক কিয়নো আপোনালোকৰ কিবা কাৰণত যদি আপোনালোকে অসম আৰক্ষীত আপুনি এটা চাকৰি নাপাবলগীয়া হয় বা আপুনি চাকৰি ল'ব নোৱাৰিলে তেতিয়া আপুনি সেই কামটোকে কৰি আপোনালোকৰ যিটো জীৱনটো যাতে অতিবাহিত কৰিব পাৰে গতিকে আপোনালোকক এটাই শেষত কওঁ আপোনালোকৰ যি হৈ গৈছে আপোনালোকৰ জীৱনত যি হয় ভালেই হয় বুলি ভাবি আপোনালোকে আকৌ এবাৰ ভালদৰে চেষ্টা কৰক ধন্যবাদ